हाँ बड़ी যিহেতুকে বহু সময় পিছত খানা এটা খাবলৈ ল'লোঁ 5টা হাঁহ আনি কিনে খানাটো বনোৱা হৈছে যিহেতুকে আমাৰ লগৰ গোটেইখিনিয়ে আছে খানাটো ৰাতি খোৱা হৈছে চাওক আমাৰ খানা বনোৱা মানুহজন হৈছে মুন্না হয় তেখেতে খানা হাঁহৰ মাংস খুব ধুনীয়া বনায় যিহেতুকে তেওঁক আমি নিমন্ত্ৰণ দিলোঁ তেওঁ আহি গ'ল খানা বনাবলৈ আগতে আমাৰ বেলেগ মানুহ আছিলে খানা বনোৱা এতিয়া বৰ্তমান আমাৰ ওচৰত বেলেগ মানুহ হয় ভাবিলোঁ এটা ভিডিঅ'কে বনাই দিওঁ অলপ গোটেই হৰহা খানা বনাই আছোঁ এতিয়া ঠিক আছে ভিডিঅ'টো কোনে কপুৰা চাইছে এটা লাইক কৰি দিব এটা কমেণ্ট কৰি দিব আমি যিহেতুকে চিৰিয়েল দিবলৈ পৰা নাই খানাৰ ভিডিঅ'হে দিছোঁ কোনেও যাতে বেয়া ভাবি নলয় খোৱাৰ ভিডিঅ' দিয়াৰ বাবে আমাৰ লগত সকলোখিনি আছে আমাৰ ফ্ৰেণ্ড যিহেতুকে হাঁহৰ মাংস বনি আছে সকলোৱে চাই আছে খুব কম সময়ৰ ভিতৰত খোৱা হ'ব কালাৰটো বঢ়িয়া হৈছে হাঁহৰ মাংসৰ কেনেকুৱা হৈছে এটা কমেণ্ট যোগে জনাব আমাৰ কাৰণে তৰকাৰী কালাৰটো ধুনীয়া হৈছে কিছু সময় পিছত হৈ যাব খাবলৈ ষ্টাৰ্ট কৰিম ভাতটো আমাৰ অলৰেডি হৈ গৈছে মাংসটো অলপ জোল কৰা হৈছে যিহেতুকে বেছি ভজা কৰিলে মানুহ ভালুখিনি আছে আমাৰ আচলতে খানা বনোৱা হৈ গ'ল এতিয়া আৰু বেছি টাইম নালাগে চাওক এতিয়া আপোনাৰ আমাৰ এতিয়া ভাতটো হ'ল আমি এতিয়া খাম আপোনালোকে এটা লাইক আৰু শ্বেয়াৰ কৰিব